নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি নতুনকৈ বিয়া হোৱা স্বামী স্ত্ৰীৰ বিচনাত গাৰু এটাই হ'ব লাগে। আপুনি ইয়ালৈ কিয় আহিছে? মোক মাৰি পেলালে তুমি শান্তিত থাকিব পাৰিবা? নিজে যদি সেইটো জানাই তাকে নকৰা কিয়? পাৰলে যায় নিজৰ মান সন্মান ৰাখিব নজনা মানুহ। ৰাগিনী, তুমি কি চাই আছিলা? নাই, এই আন্ধাৰবোৰকে চাই আছো। আন্ধাৰো ভাল পোৱা? কেতিয়াবা ভাল লাগে। আন্ধাৰ, নিৰ্জনতা, নীৰৱতা, এইবোৰতো জীৱন আছে ন? মই আন্ধাৰ বেয়া পাওঁ। নিৰ্জনতালৈ ভয় লাগে, অসহায় অনুভৱ কৰোঁ। মা যোৱাৰ পিছৰ পৰা মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। চাৰিওফালে কেৱল আন্ধাৰ, নিৰ্জনতাৰ মাজত কোনো নাই, কোনো নাছিল। চাহ খাব? কোনে বনাইছে? মই খাব পাৰিম নে নোৱাৰিম বা? নালাগে তেতিয়াহ'লে খাব। এই এই থ আন থ থ আকৌ এনেকৈ তই কাক কৈছ? এইটো ৰুমত আপোনাৰ বাদে আৰু কোন মানুহ আছে? তই অলপ বেছি বেছি কৰ দেই। নিজৰ কাম কৰিবি, মানুহ চাই কথা কবি। হে বুঢ়া, এইখন ঘৰত মালিকেই মালিক নেদেখুৱাই। তেওঁৰ আকৌ কোপটো চোৱা। আহা আকৌ। তুমি যোৱা, সেৱা কৰি আহা, মই ইয়াতে আছোঁ। আহা।
বাৰু আপুনি এতিয়া কওকচোন কি কামত ফোন কৰিলে? কাম মানে তোমাৰ যে এই ষ্ট'ন আৰ্টৰ কামটো কি হ'ল? এই মোবাইলটোৱে মানুহৰ সম্পৰ্কবোৰ সহজলভ্য কৰি পেলায়। চব হাতৰ মুঠিতে পোৱা যায় যে। মাছো আজি মই ক'ত আছোঁ? তোমাৰ প্ৰিয় ঠাইত। তুমি যোৱাৰ পাছত মই একো এনেকৈ এই ঠাইলৈ অহাৰ কথা ভবাই নাছিলোঁ। সময়ৰ সোঁতত খেলি মেলি হৈ পৰা মোৰ এই অস্পষ্ট জীৱনৰ গতি ক'ৰবাত যেন খোপনি বিচাৰি পাইছে। হে প্ৰভু, সকলোকে ভালে ৰাখিবা। ঐ, আমাৰচোন ধূপ চাকি লোৱাই নহ'ল। সেইখন দোকান, ব'ল লৈ লওঁ। হেল্ল' দাদা, কওক। কি হ'ল ভাইটি, খবৰ এটাও নাই যে? নাই মানে মই অলপ কামত ব্যস্ত হৈ আছোঁ যে। ইমান ব্যস্ততা নে? মোকো পাহৰি গৈছা? পাহৰি যোৱা নাই। বাৰু আপুনি এতিয়া কওকচোন কি কামত ফোন কৰিলে? কাম মানে তোমাৰ যে এই ষ্ট'ন আৰ্টৰ কামটো কি হ'ল? অলপ বেলেগ বেলেগ কামত লাগি থকাৰ কাৰণে সেই কামটোত সময় দিব পৰা নাই। আপুনি মনত পেলাই দিলে ভালেই কৰিলে। আকৌ আৰম্ভ কৰিম। কৰা কৰা, এক্সিবিশ্যনৰ টাইমবোৰ আহিছে নহয়। আগৰ পৰা কামবোৰ কৰি থাকা। তোমাৰ আৰ্টবোৰ বৰ ধুনীয়া। থেংক ইউ, থেংক ইউ। দাদা, এটা কাম কৰোঁ, মই আপোনাক আকৌ ফোন কৰিম। অ'কে অ'কে, ঠিক আছে। ঠিক আছে দিয়া, ৰাখা। এক্সিবিশ্যন দুটামান কৰাৰ সুবিধা পালে বেয়া নহ'ব কথাটো। কিন্তু মানুহে কাক লগাওঁ, ভণ্টি থাকিব পাৰিব চাগে। মেঘা, তাই বা এইবোৰত ইণ্টাৰেষ্টেড হয়নে নহয় এবাৰ সুধি চাব লাগিব। এইবাৰ তোক ভিডিঅ' কল কৰিব পৰা মোবাইল এটা দিম ৰ। নালাগে থ, এনেকেনো কি বেয়া হৈছে? কিয়? তোৰ কি জেৰক্স চাবলৈ মন নাযায়? মোৰো তোক চাবলৈ মন যায় নহয়। চাবলৈ মন গ'লে আহি চাই যাবি। হ'ব দে, যাওঁ বুলি যাব পৰা হ'লে কথাই নাছিল। ৰাখোঁ এতিয়া। কি হ'ল? মাক নতুন মোবাইল এটা দিম বুলি কৈছোঁ। নেলাগে বুলি কৈছে। চলাব নাজানে বাৰু। নালাগে কৈছে যদি নালাগে আৰু। এই মোবাইলটোৱে মানুহৰ সম্পৰ্কবোৰ সহজলভ্য কৰি পেলায়। চব হাতৰ মুঠিতে পোৱা যায় যে। তেনেহ'লে তয়ো নচলাবি। কি? মোবাইল। অভ্যাস হৈ যোৱাৰ পিছত আঁতৰি থকাটো প্ৰব্লেম হয়। মই আঁতৰি অহাটো সম্ভৱ নহয়, কিন্তু যাৰ অভ্যাস লাগাই নাই, তই জোৰ কৰি সেই বস্তুটোত কিয় সোমাব বিচাৰিছ? এনেকৈ নাকটো মুচি দিলে বুদ্ধি এটা ওলাই যায় ন?
হ'ব দে ব'ল এতিয়া আজি গাহৰি খাম হে মন্দিৰত আছোঁ ৰুমত গৈহে খাম ব'ল ব'ল জীৱনত নাৰী নথকা মানুহ এজনে যে ইমানখিনি বুজি পাইছে তাকেহে আচৰিত হৈছোঁ। মই মানে এই চক্ৰান্তকাৰী মানুহৰ পৰা আঁতৰি থাকোঁ বুজিছা। কিয় নোৱাৰিবা কিবা সহায় লাগিলে? দাদাইতো আমাক সহায় কৰিয়ে থাকে। মোৰ ছোৱালীজনীৰ নামত দাদাই মোৰ দৰমহাতকৈও বেছিহে পইচা দিয়ে। দাদা যে ইমান ভাল মানুহ, আপুনি বহুত লাগিব। কেনেকুৱা লাগিলে গৈ? ভাল লাগিলে। কিন্তু প্ৰথমতে তুমি সেৱা কৰিবলৈ যাব খোজা নাছিলা কিয়? তুমিতো জানাই মোৰ কাৰণে ভগৱান কোন। তেওঁক মই এনেকুৱা এটা স্থানত প্ৰতিষ্ঠা কৰিছোঁ যে তাৰপিছত আৰু মন্দিৰ যোৱাৰ কোনো প্ৰয়োজনেই নাই। তথাপিও তুমি যে মোক জোৰ কৰি লৈ গ'লা ভাল লাগিল জানা। মানে তাত গৈ মই কি অনুভৱ কৰিলোঁ সেইটো ভাষাৰে বুজাব নোৱাৰোঁ। শুনা না, কৃষ্ণদাৰ ৱাইফ যে কাজল বৌ, তেওঁ মোক কেতিয়াবা ফোন কৰে। তেওঁলোকৰ ঘৰলৈ মাতিছে। অঁ লৈ যাম, তেওঁলোক বহুত ভাল মানুহ। ব'লা। ঠিক আছে। গৈ কিন্তু চাহ একাপ খাব লাগিব দেই, পূৰা মাথা বিষ আৰম্ভ হৈ গৈছে। খাবা খাবা ব'লা। ইমান দেৰি বেলটো বাজি আছে। তই থাকোঁতে দৰ্জা খোলা কাম মোৰ নেকি? যা। দাদা। ছাৰ নাই নেকি? নাই কিয়া, মন্দিৰলৈ গৈছে। ছাৰ মন্দিৰলৈ গৈছে? কৃষ্ণ আহক। আহা আহা, সোমাই আহা। বহিছা মামা? হয় হয়, বহা। পিছে আপুনি কেতিয়া আহিলে? আহিলোঁ বুজিছানে। কিবা ঘৰখন এৰি বাহিৰত থাকিবলৈ একেবাৰে মন নাযায়। সেইটো হয়। পিছে ছাৰ আজি মন্দিৰলৈ গ'ল যে? আচৰিত হৈছা। আচৰিত হ'বলগীয়া কিটো আছে? নাৰী বুজিছা, নাৰীৰ পচন্দ গৰাকী হ'লে পৃথিৱীৰ সকলো কামেই সম্ভৱ। হাঁহিলা যে? উপায় নাই মামা। জীৱনত নাৰী নথকা মানুহ এজনে যে ইমানখিনি বুজি পাইছে তাকেহে আচৰিত হৈছোঁ। মই মানে এই চক্ৰান্তকাৰী মানুহৰ পৰা আঁতৰি থাকোঁ বুজিছা। এই শান্তি, এওঁ চাহ খাব, চাহ দুকাপ লৈ আছা। মামা মই চাহ ডাইৰেক্ট ক'লে অশান্তি পাব পাৰে, সেইকাৰণে। ছাৰক ঘৰত লগ পাম বুলি আহিছিলোঁ। মোৰ আকৌ চাইটোলৈ যাবৰ হ'ল চাওকচোন। এটা কাম কৰা, ফোন কৰি লগ কৰি ল'বা। হ'ব। শান্তি চাহ হৈছেনে? ক'ত পলাবি তই ৰীল বনাবি তই সঁচাবি মোক দি আছো। কি উৎপাত সিহঁতৰ, কি উৎপাত। একদম এডাল দেখিছ ফুৰ ফুৰ কোবাব। কিন্তু যা ভিতৰত যা। বা মাথা খাই দিছে। কি উৎপাত, চিঞৰ বাখৰ, বাপৰে। হেৰি চাহ তাহ বনাইছা নেকি বাৰু? চচপেনত পানী অলপ আনি মোৰ মূৰৰ ওপৰত বহাই দিয়ক। এই সোপাটো আছেই নহয় জ্বলাবলে, তাতে চাহপাত অলপ দি দিব, চাহ খাবই পাৰিব একেবাৰে। এই সোপাটো স্কুল বন্ধ থাকিলে মূৰ জ্বলায়ে, তাতে আকৌ চাহ খায়। হা, নিজে বনাই খাব নোৱাৰে, মাথা গৰম কৰি থাকে। মোৰে বেয়া সময় চলি আছে নে মই বেয়া সময়ত চলি আছো? চাহ তাই নাখাওঁ আজিৰ পৰা। নাই 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 নাই, চাহ বন্ধ কৰিব নোৱাৰা। ইয়াততো আকৌ এইটোও নাপায়। বৌ, গাঁৱৰ পৰা কিবা এটা আহিছে, আপোনাক দিবলৈ কৈছে।
কিতাপহে হ'ব যেন লাগিছে। কিতাপে কিতাপ? আপোনাৰ কিতাপ? ভাল কথা। ছোৱালী মানুহে যিমান দূৰলৈকে সুবিধা পায় সিমান দূৰলৈকে পঢ়িব লাগে। মইতো মোৰ ছোৱালীটোক কৈয়ে থাকোঁ। শান্তিবা, ছোৱালী তোৰ বুলি নকয়, ছোৱালীজনী। অঁ, মানে মই মোৰ ছোৱালীজনীৰ কথা কৈছোঁ। মইতো তাইক কৈয়ে থাকোঁ বোলো পঢ়া শুনা কৰি ভাল মানুহ হ। যিমান দূৰলৈকে সুবিধা পাওঁ সিমান দূৰলৈকে পঢ়ি থাক। আমি তাইক কষ্ট কৰি হ'লেও BA-টো পাছ কৰাই দিব পাৰিম। পাৰিবাতো, কিয় নোৱাৰিবা? কিবা সহায় লাগিলে? দাদাইতো আমাক সহায় কৰিয়ে থাকে। মোৰ ছোৱালীজনীৰ নামত দাদাই মোৰ দৰমহাতকৈও বেছিহে পইচা দিয়ে। দাদা যে ইমান ভাল মানুহ, আপুনি বহুত লাগিব। লাকি হয়নে নহয় নাজানো, কিন্তু সময় যি সিদ্ধান্ত ল'লে তাক দেখোন বেয়া পাবলৈ মনেই নাযায়। যিয়ে নহওক কিয়, এতিয়াৰ পৰা মই তোমাৰ কাৰণে লাকি হৈ থাকিব বিচাৰোঁ। যাই গুচি যায় সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীৱন ধূলি উৰি জীৱন